অবৈধ ইটা ভাটা উচ্ছেদৰ নামত ধন সংগ্ৰহ। প্ৰথমে দুই এটা ইটা ভাটা উচ্ছেদ কৰি ভাটাৰ মালিকক ভীতি প্ৰদৰ্শন। ইয়াৰ পিছতে আৰম্ভ ধন সংগ্ৰহৰ অভিযান। দালাল চক্ৰই মুখ বন্ধ কৰি ৰাখিছে অতিৰিক্ত আয়ুক্ত গৌৰৱ দাসৰ। ধৃতৰাষ্ট্ৰৰ ভূমিকাত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা। অতিৰিক্ত আয়ুক্ত গৌৰৱ দাসক মেনেজ কৰা কোন এই দালাল চক্ৰ? প্ৰথমে উচ্ছেদ কৰা হয় দুই তিনিটাকৈ অবৈধ ইটা ভাটা। ইয়াৰ পিছতেই আৰম্ভ হয় দালাল চক্ৰৰ অংক। অতিৰিক্ত আয়ুক্ত গৌৰৱ দাসক মেনেজ কৰি চলিছে এনেধৰণৰ দেখা। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ দৃশ্য এয়া। এনেদৰে বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ ইটা ভাটা। প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ অবৈধ ইটা ভাটাসমূহ কোনো ধৰণৰ নথিপত্ৰ নোহোৱাকৈ গঢ় লৈ উঠিছে। যিসমূহ ইটা ভাটাই জনজীৱনৰ প্ৰতি কঢ়িয়াইছে ভাবুকি। এই ইটা ভাটাসমূহৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও দুই এটা অবৈধ ইটা ভাটা উচ্ছেদ কৰাৰ পিছতেই দালাল চক্ৰই আৰম্ভ কৰে অংক। দুই এটা অবৈধ ইটা ভাটা ভাঙি ভাটাৰ মালিকক ভয় দেখুৱাই ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছে এটা দালাল চক্ৰই। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ বৃহত্তৰ পূৰ্বাঞ্চলৰ দৃশ্য এয়া। দালাল চক্ৰৰ এনেসমূহ কাণ্ডৰ পিছতো নীৰৱ ভূমিকা গ্ৰহণ কৰিছে অতিৰিক্ত আয়ুক্ত গৌৰৱ দাসে। চকুমুদা কুলিৰ ভাৱত আছে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, যাৰ বাবে অভিযোগ উত্থাপন হৈছে যে দালাল চক্ৰই ধন সংগ্ৰহ কৰি অতিৰিক্ত আয়ুক্ত গৌৰৱ দাসক মেনেজ কৰিছে। অতিৰিক্ত আয়ুক্ত গৌৰৱ দাসৰ মুখ বন্ধ কৰি ৰাখিছে মোটা অংকৰ ধনেৰে দালাল চক্ৰই। উল্লেখ্য যে মানকাছৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় এলেকাত এনেদৰে গঢ় লৈ উঠিছে অবৈধ ইটা ভাটাসমূহ। বছৰ বছৰ ধৰি দুষ্ট চক্ৰই অবৈধ ইটা ভাটা খুলি চলাই আছে এনেদৰে সিন্ডিকেট। এই সিন্ডিকেট চক্ৰই জনবসতি অঞ্চলত মানুহৰ জীৱনক লৈ খেলিছে গোহালি। কিন্তু ইয়াৰ পিছতো গা লৰা নাই দক্ষিণ শালমৰা মানকাছৰ জিলা প্ৰশাসনৰ। জনবসতিপূৰ্ণ এই অঞ্চলত অবৈধ ইটা ভাটাৰ বন্ধৰ দাবীত আয়ুক্তলৈ লিখিত অভিযোগো দাখিল কৰা হৈছে। কিন্তু ইয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থাই কৰা নাই জিলা প্ৰশাসনে। ব্যৱস্থা গ্ৰহণ কৰিবই বা কেনেকৈ, কিয়নো দালাল চক্ৰই যে বুক বন্ধ কৰি ৰাখিছে জিলা প্ৰশাসনৰ। ধৃতৰাষ্ট্ৰৰ ভূমিকাত দক্ষিণ শালমৰা মানকাছৰ জিলাৰ বন বিভাগ, অতিৰিক্ত আয়ুক্ত গৌৰৱ দাস তথা বিভাগীয় কৰ্তৃপক্ষ। এনেদৰে জিলা প্ৰশাসনক বৃদ্ধাংকুষ্ট দেখুৱাই ইটা ভাটাৰ সিন্ডিকেট চলাই আছে এটা দালাল চক্ৰই। পৰৱৰ্তী প্ৰতিবেদনত আমি ফাদিল কৰিম কোন দালাল চক্ৰৰ চলিছে গুণ্ডাৰাজ। কোন দালাল চক্ৰই মেনেজ কৰিছে জিলা প্ৰশাসনক। কোন দালাল চক্ৰই মুখ বন্ধ কৰি ৰাখিছে অতিৰিক্ত আয়ুক্ত গৌৰৱ দাসৰ। ইটা ভাটা সংক্ৰান্ত প্ৰশাসনৰ এটা বিজনেছ হৈ পৰিছে যেন দেখা পাইছো। কাৰণ ইয়াৰ আগতেও দুই চাৰিটা ইটা ভাটা ভাঙি পিছত সিহঁতৰ ভিতৰত বুজাবুজি হৈ আকৌ ইটা ভাটাবিলাক চলিব দিলে। এইবেলিও দেখা গৈছে যে আমাৰ জিলাখনত চৰকাৰীয়ভাৱে কোনো এটা ইটা ভাটা অনুমোদন পোৱা নাই। আজি 2013 চনৰ যি ইটা ভাটা ইণ্ডাষ্ট্ৰীৰ যিটো সংক্ৰান্তত যি নিয়ম, এই নিয়ম অনুপাতে ইয়াতে পলিউশ্যন চাৰ্টিফিকেট থাকিব লাগিব আৰু যিখিনি জেগাত ইটা ভাটা কৰিব সেইটো কৃষিৰ অনুপযোগী বুলি চাৰ্টিফিকেট থাকিব লাগিব। এই ইটা ভাটাৰ কাৰণে শ্ৰমিকসকল যিবিলাক তেওঁলোকৰ এটা চৰকাৰীভাৱে পঞ্জীয়নভুক্ত হ'ব লাগিব। ইয়াৰ উপৰিও এই ইটা ভাটা কৰিবলৈ গ'লে তেওঁলোকৰ GST, তেওঁলোকৰ চৰকাৰীভাৱে অনুমোদন পত্ৰ, লগতে তেওঁলোকে যাতে শ্ৰমিক কোনোপধ্যেই শিশু শ্ৰমিকক ল'ব নোৱাৰিব। মানে ইমানখিনি নিয়ম কানুনৰ প্ৰয়োজনীয়তা আছে, ইমানখিনি নিয়ম কানুনটো নায়েই। কোনো এটা ইটা ভাটা চৰকাৰীভাৱে অনুমোদন প্ৰাপ্ত নহয়, সম্পূৰ্ণভাৱে এই ইটা ভাটাখিনি হৈছে অবৈধ, ইলিগেল। আৰু এই ইলিগেল ইটা ভাটাক
কেনেকৈ এটা বা দুটা ভাঙিহিনে তেওঁলোকে আকৌ চলিব দিয়ে এই কথাটো হৈছে ৰহস্য। এই ৰহস্য ভেদ কৰিবৰ প্ৰয়োজনীয়তা আছে। আমি আপোনালোকৰ মিডিয়াৰ যোগেদি জিলা প্ৰশাসনক আকৌ এবাৰ এপিল কৰিছোঁ, অতি শীঘ্ৰে ইলিগেল ইটা ভাটা বন্ধ কৰক, শিশু শ্ৰমিক ব্যৱহাৰ কৰা ইটা ভাটা বন্ধ কৰক, আৰু পলিউশ্যন হৈ আছে বন্ধ কৰক। লগতে ইটা ভাটা চৰকাৰী অনুমোদন প্ৰাপ্ত হওক, চৰকাৰে ইটা ভাটাৰ যোগেদি চৰকাৰে টেক্স পাওক, এই আশা আমি কৰিছোঁ। আৰু অতি শীঘ্ৰে ইটা ভাটা বন্ধ কৰক, ইলিগেল ইটা ভাটা। অন্যথাই আপোনালোকৰ মিডিয়াৰ যোগেদি আমি জিলা প্ৰশাসনক আমি ক'বলৈ বিচাৰিছোঁ, ইয়াৰ বিৰুদ্ধে কিন্তু আমি মাৰ বান্ধি থিয় দিব লগা হ'লেও আমি হ'ম। আৰু আমি প্ৰশাসন আমি প্ৰয়োজন সাপেক্ষে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ কাষলৈ চাপিবলৈ বাধ্য হ'ম। ইটা ভাটাৰ মালিকসকলৰ পৰা পইচা লোৱাৰ কথা ওলাই পৰিছিল, সৰ্বজনৰ মুখে মুখে কথাটো ওলাইছিল যে এটাকৈ ইটা ভাটাত 20,000 কোটি টকা লোৱা হৈছে। কিন্তু এইবেলিও সেনেকুৱা পৰিৱেশ হোৱা যেন দেখা পাইছোঁ। গতিকে কিয় তেওঁলোকে বন্ধ নকৰে? তেওঁলোকে নিৰপেক্ষভাৱে তেওঁলোকে কোনো পক্ষপাতিত্ব ল'ব নালাগে, ইলিগেলৰ বিপক্ষে মাৰ বান্ধি থিয় দিব লাগে প্ৰশাসন। কাৰণ আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে ইলিগেলৰ বিপক্ষে। গতিকে প্ৰশাসন কেলে বিপক্ষে নাযায়? গতিকে আমি আপোনালোকৰ মিডিয়াৰ যোগেদি এপিল কৰিছোঁ, অতি শীঘ্ৰে ইটা ভাটা ইলিগেল ইটা ভাটা বন্ধ কৰক আৰু সহজলভ্যভাৱে তেওঁলোকক চৰকাৰী অনুমোদন প্ৰাপ্ত কৰাৰ ব্যৱস্থা কৰক, যাতে চৰকাৰে টেক্স পায়। মানকাছৰৰ পৰা তুষান আলমৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।